নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডিজিটেল ডেস্ক পুৱা 8 বজাৰ লগে লগে সুবুৰীয়া ৰাজ্য পশ্চিম বংগতো আৰম্ভ হৈছে ভোট গণনা পৰ্ব 293 আসনৰ বাবে অনুষ্ঠিত হোৱা ভোট গ্ৰহণৰ পাছত আজি পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজ্যখনৰ ভোট গণনা কেন্দ্ৰসমূহত আৰম্ভ হৈছে ভোট গণনা পৰ্ব উল্লেখযোগ্য যে ৰাজ্যখনত ভোট গণনাৰ বাবে 165 জন অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু 77 জন আৰক্ষী পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে প্ৰণিধানযোগ্য যে এইবাৰ পশ্চিম বংগত অভিলেখ সংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৰাজ্যখনত এইবাৰ 23 এপ্ৰিলত প্ৰথম পৰ্যায়ত 92.8% ভোটদান সাব্যস্ত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত 29 এপ্ৰিলত 91.47% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল চৰ্চা অনুসৰি এইবাৰ ৰাজ্যখনত মূল যুঁজ হ'ব তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত